নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ আগত ৰাজ্যবাসীৰ বাবে কেইবাটাও নতুন খবৰ আপোনালোকৰ আগত উপস্থাপন কৰিম বা 2024 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা নতুনকৈ কি আঁচনিৰ আপোনালোকে টকা পাব বা কোন কেইখন আঁচনিৰ আপোনালোকক টকা দিব সেই সম্পৰ্কে আপোনালোকক জনাম বন্ধু বান্ধৱীসকল ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব তেতিয়াহে কথাখিনি বুজি পাব বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আনদিনাৰ দৰে আজিও এটা সৰু ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'য়ে আপুনি পোনপ্ৰথমে লাভ কৰিব তেন্তে আহকচোন বন্ধু বান্ধৱীসকল আমি অকনো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যদি আপোনালোকৰ ঘৰত কোনোবা বৃদ্ধ পেঞ্চনৰ গৰাকী আছে বা কোনোবা বৃদ্ধ আছে তেওঁলোকে নিশ্চয় বৃদ্ধ পেঞ্চন লাভ কৰে কিমানকৈ লাভ কৰে 250 টকাকৈ কিন্তু জানুৱাৰী মাহৰ পৰা আপোনালোকৰ বৃদ্ধ পেঞ্চন 1250 টকালৈ বৃদ্ধি কৰিব আহক প্ৰথম অৱস্থাত আমি হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল সেই মন্তব্যখিনি শুনি লওঁ কাম কৰিব কেতিয়াবা আমাৰ বোৱাৰীহঁতে পিঠা পিঠা বনাই খাব মই খাম ইহঁতি বনাব মই খাম হ'ব কিন্তু আপুনি কাৰো নাখায় অৰুণোদয়টো পোৱা নাই এতিয়া আপোনাৰ বৃদ্ধ পেঞ্চনটো 1250 টকা হ'ব জানুৱাৰী 1 তাৰিখৰ পৰা তেতিয়া আপোনাৰ 250 টকাটো 1250 বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পালে হিমন্ত বিশ্ব শৰ্মাৰ কথাখিনি জানুৱাৰী মাহৰ পৰা যি 250 টকা বৃদ্ধ পেঞ্চন লাভ কৰে সেইটো 1250 টকাকৈ লাভ কৰিব এতিয়া নেক্সট খবৰটো হৈছে বন্ধু বান্ধৱীসকল যদি আপোনালোকে নতুন ৰেচন কাৰ্ডৰ বাবে যদি আবেদন কৰিছিলে তেন্তে সেই ৰেচন কাৰ্ডখন আপোনালোকে লাভ কৰিব কেতিয়াৰ পৰা লাভ কৰিব জানুৱাৰী মাহৰ পৰা আপোনালোকে চাউলখিনি লাভ কৰিব বা কাৰ্ডটো আপোনালোকে জানুৱাৰীতে লাভ কৰিবলৈ সক্ষম হ'ব এতিয়া আপুনি সেই নতুনকৈ এপ্লাই কৰা বা আবেদন কৰা কাৰ্ডখন ক'ৰ পৰা লাভ কৰিব আপোনালোকৰ ওচৰৰ যিজন এজেণ্ট আছে সেই এজেণ্টৰ পৰা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব ৰেচন কাৰ্ডখন এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে ৰেচন কাৰ্ডখন লাভ পোৱাৰ পিছত বা লাভ কৰাৰ পিছত আপোনালোকে LPG গেছ চিলিণ্ডাৰো লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডখন লাভ কৰিব লাভ কৰাৰ পিছত LPG গেছ চিলিণ্ডাৰ লাভ কৰিবৰ বাবে আপুনি ক'ত যাব লাগিব যিটো গেছ এজেন্সি আছে সেই গেছ এজেন্সিত গৈ পেলাই কিদৰে LPG গেছ চিলিণ্ডাৰ ফিল আপ কৰে সেই সম্পৰ্কে জনাব লগত নিব লাগিব আপোনালোকৰ মানে হিতাধিকাৰী গৰাকীৰ ৰেচন কাৰ্ডখন অৰ্থাৎ যি নতুনকৈ ৰেচন কাৰ্ডখন আবেদন কৰিছিলে তেওঁৰ আধাৰ কাৰ্ড আৰু তেওঁ নিব লাগিব বেংক পাছবুকটো তাৰপিছত আবেদন কৰিব তাৰপিছতে লাভ কৰিবলৈ সক্ষম হ'ব LPG গেছ চিলিণ্ডাৰ বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব জানুৱাৰীৰ ভিতৰতে নতুন ৰেচন কাৰ্ড LPG গেছ চিলিণ্ডাৰ আৰু যি বৃদ্ধ পেঞ্চন 1250 টকা লাভ কৰিব যিসকলে 250 টকা বৰ্তমান লাভ কৰি আছে এতিয়া বন্ধু বান্ধৱীসকল 12000 টকা কোনখন আঁচনিৰ জৰিয়তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব যদি আপুনি নিৰাময় শৌচাগাৰৰ বাবে আবেদন কৰিছিলে সেই নিৰাময় শৌচাগাৰত যিসকলে আবেদন কৰি আছে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব 12000 টকা প্ৰথম অৱস্থাত আপোনালোকৰ একাউণ্টত সোমাব 9000 টকা আৰু বাকি পিছত সেকেন্ড কিস্তিত বা সেকেন্ড ইনষ্টলমেন্টত সোমাব 3000 টকা বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে যদি আপুনি আবেদন কৰিছিলে নিশ্চয় আপোনালোকৰ টকাখিনি একাউণ্টত সোমাব কেতিয়া সোমাব জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকৰ একাউণ্টত সোমাব যিখিনি প্ৰথম পৰ্যায়ত পোনপ্ৰথমে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টত টকাখিনি সোমালে যিসকলে দ্বিতীয় পৰ্যায়ত আবেদন কৰিছিলে তেওঁলোকৰ টকাখিনি জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত একাউণ্টত সোমাবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে মই সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি ভাল পাইছে উপকৃত হৈছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই
ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ